ৰাতিপুৱাই আলহী আহিছে কাৰণে সোনকালে উঠিব লগা হ'ল আছে। মই শুই আছো, আলহী আহি পালে বোলে। হেল্ল' গাইছ, মই চাহিল আৰু মই ৰঙিয়া ল'ৰা। তেন্তে ব'লক আজি ভ্লগটো আৰম্ভ কৰোঁ। আৰু আলহীক মাত চাত দি কেনে মই আহি গ'লো চাহ পানী খাবলৈ। ভুজিয়া, বিস্কুট, নিমকি, পিঠা, কল এইবিলাক আছে, আজি তই খাই লৈ দিয়ক। চাহ পানী খাই মই ওলালো ৰঙিয়াত যাবলৈ। মানে মোৰ এই ঘৰ দুটা বনাইছো, ইয়াত টাইলছ লগাব লাগে। এতিয়া টাইলছ আনিবলৈ যাই আছো আৰু ৰঙিয়াত। সেইটো স্পৰ্টিঙত তোলা উঠিছে কাৰণে আকৌ এইটো স্পৰ্টিং পিন্ধি আহিলো। আৰু এতিয়া মই যাই আছো পাপাৰ লগত। আৰু ভাবি আছো আইপেড এটা লোৱাৰ কথা, বহুত দিনৰ পৰা ভাবি আছিলো, তই লৈ ল। আৰু আহি পালো ৰঙিয়াৰ ৰাজ মিউজিক এণ্ড ইলেক্ট্ৰনিকছত। মালটো ভাল লাগিছে কিন্তু দামটো ভাল, সেইকাৰণে আৰু আজি কাৰণে থওঁ নেকি। কিন্তু আলহী ল'ৰাটোৰ বোলে ভাল লাগিছে, এতিয়া সি ল'ব। আলহীকেইটাক বিদায় দি কেনে আমি আৰু আগলৈ আহিলো, মানে টাইলছ চাবলৈ। টাইলছ কিন্তু ভেৰাইটিজ আছে দোকানত, কিন্তু থাকিলেনো কি হ'ব, পচন্দ লগাটো পইচা নিমিলে, পইচা মিলাটো পচন্দ নালাগে, তেনেকুৱা হৈছে। সেইকাৰণে ইয়াৰ পৰাই ওলাই দিয়াটোৱে ভাল দিয়ক। আৰু আহি কেনে পালো আমি বেলেগ এখন দোকান। গুৱাহাটীত ৰঙিয়াতকৈ বহুত সস্তাত পায়, কিন্তু লখৰাৰ পৰা অনাটো বহুত টাকাই ভাড়া যায়, তো সেইকাৰণে ৰঙিয়াতে চাই। আৰু টাইলছ চাই থাকোঁতে দেখিলো এইজন মহাশক, জৰ্ডান ব্লেটাৰ নাম, আৰু সেই দোকানৰ মালিক। যা নহওক টাইলছ এটা পচন্দ হ'ল, 4টা বজাত ঘৰ পাই যাব বোলে। মাইকে কল কৰিছে কিবা বোলে তাইৰ কাৰণে কাপৰ কভাৰ লৈ যাব লাগে, মানে তাই কেক বনাব, এইকেইটা মাল তাতে কেক বনাই কেনে বুলি বিক্ৰী কৰিব, তো লৈ যাওঁ দিয়ক। আৰু গাইছ ইয়াতেও দেখিছে, মাকে খাই আছে ব্ৰেড আৰু গাখীৰ, এটা খাই আছে মাকৰ গাখীৰ, আৰু ই কি খাই আছে বেটা। বাৰু যা নহওক, কাপ আৰু গ্লাছ কেইটা লৈ কেনে যাই আছো এতিয়া ৰঙিয়া। আজি ৰ'দ নাই আৰু মোৰ কাৰণে বহুত পচন্দনীয় বতৰ, ৰ'দো নাই, এনেকে বৰষুণ হ'লে ভাল লাগে। ফাইনেলি আহি পালো মই মোৰ ঘৰ, আৰু এতিয়া ভাত পানী খাওঁ আৰু অলপমান শুই যাওঁ। আজিৰ কাৰণে টাটা বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।